নমস্কাৰ মই আজি নতুন ভিডিও এটা লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু মোৰ চেনেল এছআৰ ব্লগ মাইনলে আপোনালোক সকলোকে স্বাগত কৰিছো। আজি মই কিনো বনাম আপোনালোকক তাকে দেখুৱাম। এয়া দেখিছেনে বাৰু? আপোনালোকে দেখি গম পাইছে দুটা বাটিত দাইল, কিন্তু আজি মই দাইল নবনাও, আজি মই বেলেগ কিবা এটাহে বনাম। কি বনাও কৈছো ৰব। এয়া মগু দাইল এবাটি মই তিয়াই থৈ দিছিলো, তিয়াই ধুনীয়াকে ধুই ললো আৰু এয়া মসুৰ দাইল ধুনীয়াকে মই ধুই ললো। এয়া হৈছে আজি মই বনাম দাইল পকৰা, ডাল পকৰা। বৰা বুলিও কয় কিছুমানে, মই ডাল পকৰা বুলিয়ে কওঁ বাৰু, বৰাও কয়। এতিয়া মই এয়া ধুনীয়াকে ধুই ললো আৰু এইখিনি মই এতিয়া মিক্সিত দি দিম। এয়া মই মিক্সিত ঢালি দিলো আৰু ইয়াত মই এতিয়া এয়া অলপমান নিমখ দিলো। নিমখ দি এয়া মই এতিয়া মিক্সিত পিছি লম। তাৰ পিছত মই আপোনালোকক ইয়াত কি কি মিলাম দেখুৱাম। এয়া মই মিক্সিত এয়া মোৰ দাইল পিছা হৈ গ'ল, চাওকচোন। এয়া দাইল পিছা হৈ গ'ল। এতিয়া আৰু দাইলৰ লগত মই এয়া লৈছো কি কি বস্তু চাওক। পিঁয়াজ এটা কাটি লৈছো আৰু বেঙেনা কেইটুকুৰামান লৈছো, আলু এটা স্লাইচ কৰি কাটি লৈছো আৰু এয়া কি দেখিছেনে? ঢেকীয়া শাক লৈছো আৰু এইকণ জলকীয়া আৰু এয়া ধনিয়া আৰু এয়া অকণমান আদা। আৰু এতিয়া মই এই পেষ্টখিনি ইয়াতে ঢালি লওঁ। এতিয়া মই এই পেষ্টখিনি ইয়াত ঢালি লৈ অকণমান নিমখ দি দিওঁ। ইয়াত নিমখ অকণমান মই ইয়াতে দি দিলোঁ। আৰু নিমখ দি দিয়াৰ পিছত এইখিনি এয়া অকণমান মই জিৰা মিলাই দিছোঁ। আৰু এয়া হৈছে আজৱাইন, মানে জনি। অকণমান হাতেৰে মোহাৰি দিলে ভাল, অকণমান হাতেৰে মোহাৰি তেতিয়া গোন্ধটো ভালকৈ ওলাই দিলোঁ। আৰু এতিয়া মই খুব ভালকৈ ফিটিম। এয়া মই চব মিলাই দিছোঁ। এই পেষ্টটো আমি যিমান ধুনীয়াকৈ ফিটিম সিমানে মানে বৰাটো বা ডাল পকৰাটো খাবলৈ কোমল হয় আৰু ফুলি উঠিব। বেকিং পাউডাৰ দিলেতো ফুলি উঠে, কিন্তু বেকিং পাউডাৰ আমি নিদিওঁ। বেকিং পাউডাৰ আমি নিদিয়াকৈ কি কৰিম, খুব ফিটি থাকিম। এইদৰে আপুনি 5 মিনিট মানে কমচে কম 2 মিনিটটো ফিটক। 2 মিনিট বা 5 মিনিট ফিটিলেতো আৰুৱে ভাল কথা। 2 মিনিট ভালদৰে এনেকৈ আমি ফিটি থাকিম। এয়া দেখিছেনে বাৰু? ধুনীয়াকৈ ফিটি হৈ গ'ল। এতিয়া মই ইয়াত কি কৰিম, এয়া পিঁয়াজ যে আছে, পিঁয়াজ মিলাই দিলোঁ। ইয়াত ধনিয়া দি দিলোঁ, এয়া জলকীয়া দি দিলোঁ, এয়া আদাও আমি ইয়াতে দি দিলোঁ। দি পেলানি এয়া চব ভালদৰে মিলাই দিলোঁ। এইপিনে তেল গৰম কৰি থৈছোঁ কেৰাহীত। তেল গৰম হৈ আছে। এতিয়া মই তেলত অকণমানকৈ দি দিম। এই পেষ্টটো চাওক, এয়া দেখিছেনে? বেছি গাঢ়াও হোৱা নাই, একেবাৰে পাতলাও হোৱা নাই, এনেকুৱা পেষ্ট। এনেকৈ দিলে এইটো কোমল হৈ খাবলৈ ধুনীয়া হয়। এতিয়া মই অকণমান দি যাম। তেলটো চিম কৰি লওঁ ৰ'ব, গেছটো চিম কৰি দিলোঁ দেই। এয়া কেৰাহীত চাওক কেনেকৈ মই অলপকৈ ধুনীয়াকৈ দি আছোঁ। ডাল পকৰাটো খাবলৈ বহুত ভাল লাগে। বেচনৰ পকৰাটো খাবলৈ ভাল হয়, কিন্তু এই ডাল পকৰাটো মানে আমি খাই খুব ভাল পাওঁ। আপোনালোকে খাইছেই চাগে, যদি খোৱা নাই এনেকৈ দি বনাই পেলাই খাবচোন, বহুত ধুনীয়া লাগে খাবলৈ। ভাতৰ লগতে হওক বা চাহৰ লগতে হওক,
পুদিনা চাটনিৰ লগত একদম খাবলৈ মানে বিৰাট ধুনীয়া হয় টমাটৰ সস পুদিনা চাটনি এয়া চাওক মই গেছটো সিমত আছে কম কৰি থৈছো ফ্লেমটো আৰু কেৰাহীত যিমান আহে একদম ধুনীয়াকৈ মই পুৰা কেৰাহীখনত যিমান আহে ধুনীয়াকৈ মই দি দিলোঁ আৰু গেছটো মই সিম কৰি থৈছোঁ এতিয়া নিজে নিজে ফুলি গৈছে একদম ধুনীয়াকৈ ফুলি গৈছে এতিয়া মই গেছটো অলপ বঢ়াই দিছোঁ চাওক ফুলি যোৱাৰ পিছতে মই গেছটো বঢ়াই দিলোঁ এয়া চাওকচোন ধুনীয়াকৈ হৈ গ'ল আমাৰ পকৰাকেইটা ডাল পকৰা একদম বঢ়িয়া হৈ গৈছে কিমান ফুলি উঠিছে ফুলি উঠিলে গম পোৱা যায় আৰু পকৰাকেইটা মানে খাবলৈ ভাল হ'ব আৰু দেই এতিয়া মই তেলৰ পৰা উঠাই দিছোঁ এয়া চাওক দেখিছেনে একদম মানে বেচনৰ পকৰাতকৈ ডাল পকৰাটো খাই বহুত ভাল লাগে মোৰ দেই এয়া এতিয়া মই আটাইকেইটা ধুনীয়াকৈ উঠাই লওঁ এয়া মই ধুনীয়াকৈ পকৰাকেইটা উঠাই ল'লোঁ এতিয়া এয়া মই যে কৈছিলোঁ মই বেঙেনা কাটি থৈছোঁ বুলি এতিয়া ইয়াত মই বেঙেনা লগাই বেঙেনা এটা পেষ্টতে মই কেইবিধ পকৰা বনাম তাকে আপোনালোকক দেখুৱাম চাওক বেচনতটো লগাই আপোনালোকে খাইছে বেচনত বেঙেনা দি পেলানি এতিয়া এবাৰ ডালৰ লগত মিলাই আপোনালোকে খাব মই খাম আপোনালোকক কেতিয়াবা নাই বনোৱা যদি বনাব এয়া চাওক এয়া এনেকৈ মই এয়া 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 এনেকৈ ডাল লগাইছোঁ আৰু দি দিছোঁ এয়া ডাল লগাইছোঁ আৰু দি দিছোঁ এয়া এতিয়া মই গেছটো সিমত থৈছিলোঁ অকণমান বেছি কৰি দিম এয়া চাওকচোন মই ইলুটি খিলুটি কৰি দিলোঁ দুইটা চাইড ধুনীয়াকৈ ভাজ খাই গ'ল একেবাৰে ৰঙচুৱা হৈ গ'ল এতিয়া মই তেলৰ পৰা উঠাই দিছোঁ এয়া ধুনীয়াকৈ মই তেলৰ পৰা লাহেকৈ উঠাই দিলোঁ এয়া হৈ গ'ল এতিয়া মই আপোনালোকক এয়া কৈছোঁ নহয় আলু কাটি থৈছোঁ এয়া আলু দি দিওঁ ইয়াতে যেনেকৈ বেচনত আলু দি পেলানি পকৰা বনাই ঠিক সেইদৰে হ'ব বাৰু বেলেগ একো নহয় খালি সোৱাদটো বেলেগ হ'ব সেইটো আপোনালোকে বেচনত দিলে যেনেকৈ আলু বেচনৰ সোৱাদ পায় ঠিক সেইদৰে এইটো ডালৰ সোৱাদ এদিনাখনি আপোনালোকে এনেকৈ ডালৰ সোৱাদ লৈ চাব দেই এয়া চাওক মই ডালটো লগালোঁ দি এনেকৈ তেলত দি দিলোঁ আকৌ ইয়াত ডাল লগাইছোঁ দি দিছোঁ এয়া এইটো খাবলৈও মানে বিৰাট ধুনীয়া লাগে এয়া এয়া চাওক আটাইকেইটা মই আলুৰ পিচ দাইল অকণত লগাই মই ইয়াতে দি দিলোঁ যেতিয়া আৰু ডালটো পিচিছোঁৱে অকলনো ডালৰ পকৰাটো কেলে খাওঁ বাৰু হয়নে নহয় একেবাৰে তাৰ লগত আলু বেঙেনা চব মিলাই খালেহে খোৱাদটো ভাল লাগিব সেইকাৰণে মই এইবোৰ কাম কৰোঁ দেই আৰু আপোনালোকেও এদিন কৰি চাব আৰু কমেণ্টত মোক লিখিব কেনেকুৱা লাগিছে এয়া চাওক এতিয়া মই গেছটো বঢ়াই দিলোঁ এতিয়া এইটো হ'বলৈ দিম আৰু ইলুটি খিলুটি কৰি দিম এয়া চাওকচোন আমাৰ হৈ গ'ল আলু ডাল পকৰাও হৈ গ'ল আলু ডাল পকৰাও কৈছোঁ আৰু দেই এয়া ধুনীয়াকৈ হৈ গ'ল একদম ক্ৰিস্পি আলু ডাল পকৰা আমাৰ হৈ গ'ল এইকেইটা মই উঠাই দিওঁ এয়া
এতিয়া মই যে কৈছিলোঁ ঢেকীয়া থৈছোঁ বুলি, ঢেকীয়া আছে। এতিয়া মই এয়া পেষ্টকণ ঢেকীয়াৰ লগত মিলাই ঢেকীয়া পকৰা। আপোনালোকে খাইছেনে বাৰু? এনেকৈ খাব। ঢেকীয়া ল'ব 2-3 ডালমান। এয়া চাওক, দেখিলেনে মই কেনেকৈ ঢেকীয়া লগাই দিলোঁ। ঢেকীয়া লগাই পেলাই ইয়াতে ধুনীয়াকৈ দি দিলোঁ। সেয়া, এইটো খাবলৈ খুব ভাল হয় আকৌ দেই। আপোনালোকে এদিন বনাই খাবচোন, এনেকৈ নাই খোৱা যদি। খাবলৈ খুব ভাল হয়। এয়া মই ঢেকীয়া লগালোঁ আৰু ধুনীয়াকৈ এয়া দি দিলোঁ। তাৰপিছতে সেয়া মানে পেষ্টটো আৰু মানে একদম আৰু খতম হৈছে আৰু দেই, ধুনীয়াকৈ হৈছেহে আৰু মানে একেবাৰে কম বেছি একো হোৱা নাই আৰু ইমান ধুনীয়াকৈ মিলি গৈছে মানে। এয়া দি দিলোঁ। এইকণ মই যিকণ আছিলে ইয়াতে মিলাই দিছোঁ। এয়া এয়া চাওকচোন, আমাৰ ঢেকীয়া পকৰাও মানে হৈ গ'ল। এতিয়া মই লাহেকৈ ইলুটি খিলুটি কৰি দিছিলোঁ বাৰু। ইয়াত ধুনীয়াকৈ আমি তেলৰ পৰা উঠাই দিম। এইটো চাওক কি ধুনীয়া হৈছে। আৰু ঢেকীয়া খাবলৈ এনেও ভাল লাগে বাৰু, নহয়নে? তাতে আৰু ডাল ঢেকীয়া পকৰা, কি মজা। এয়া মই ইয়াত থৈ দিলোঁ। আৰু এইটো 3টাহে হ'ল বাৰু। ঢেকীয়া আছিলে, মই নবনালোঁ। বেলেগ পকৰাও বহুত হৈছে ইমানকৈ আৰু, সেইকাৰণে অকণমান ঢেকীয়া দিহে বনালোঁ। এতিয়া মোৰ এয়া গোটেই পকৰাখিনি বনাই হৈ গ'ল। আপোনালোকক মই প্লেটত ধুনীয়াকৈ দি দেখুৱাম। পকৰা বনালোঁ। এইটো ডালত মই পিঁয়াজ মিলাই বনালোঁ। এইটো বেঙেনা বনাইছোঁ, ডাল বেঙেন পকৰা। এইটো আলুৰ সৈতে বনালোঁ। এইটো আলু ডাল পকৰা। আৰু এইটো একদম ইউনিক পকৰা, ডাল আৰু ঢেকীয়া। দেখিছেনে? একদম মচমচীয়া, খাবলৈ মানে বিৰাট ধুনীয়া হয় এইটো একেবাৰে। এইটো আৰু এয়া হৈছে, ইয়াত পিঁয়াজো নাই, একো নাই। এইকেইটা মানে থৈ দিম আৰু 2-3 দিনলৈ। পিঁয়াজ চিয়াজ মিলালে কেতিয়াবা বেয়াও হৈ যায়, গৰমৰ দিনত গন্ধ ওলায়। সেইকাৰণে মই এইটোত অলপ বেছি হোৱাৰ কাৰণে কি কৰিলোঁ, ইয়াত মানে একো দিয়া নাই, পিঁয়াজো দিয়া নাই, একো দিয়া নাই। অকল ডাল পেষ্টটোৰে মই বনাইছোঁ। এইটো একেবাৰে ডাল পকৰা। এতিয়া 5বিধ হৈ গৈছে চাওকচোন, 5বিধ পকৰা হৈ গৈছে। আৰু এয়া মোৰ পদিনাৰ চাটনি অকণমান মোৰ থাকেই আৰু। এতিয়া পদিনাৰ চাটনিৰ লগত আৰু খাবহে লাগে মানে আৰু দেই। আৰু পদিনাৰ চাটনি আৰু এয়া টমাটৰ চচো আছে লগতে। আমি এতিয়া খামগৈ। আৰু আপোনালোকে কওকচোন বাৰু কেনে পালে ডাল পকৰা। আৰু ডালৰ লগত যে মই আলু, ঢেকীয়া, বেঙেনা বনাই আপোনালোকক দেখুৱালোঁ। আপোনালোকে ভাল পালেনে বাৰু দেখি? আৰু যদি এনেকৈ বনাই খাইছে, আপোনালোকেও গম পাই বহুত ভাল লাগে। আৰু যদি নাই খোৱা, আৰু আপোনালোকে এনেকৈ বনাই এদিন খাব। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্টছত জনাব। আৰু যদি ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ফালৰ পৰা আপোনালোকক বিহুৰ শুভেচ্ছা জনালোঁ। আৰু ভালেৰে থাকক, সদায় হাঁহি থাকক, আনন্দত থাকক, জীৱনত ৰঙীন ৰঙীন সপোনবোৰ পূৰা হওক। এয়া কৈয়ে মই আজিৰ ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।